দেহাৰকুছি ৰাজহুৱা শ্ৰী শ্ৰী নাগপঞ্চমী পূজাত অজস্ৰ ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ। সোমবাৰ আৰু মঙলবাৰে দুদিনীয়াকৈ উদযাপন কৰে ৰাজহুৱা শ্ৰী শ্ৰী নাগপঞ্চমী পূজা। নলবাৰী জিলাৰ খগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত মনসাপীঠ দেহাৰকুছিত সোম আৰু মঙলবাৰে দুদিনীয়াকৈ ৰাজহুৱা শ্ৰী শ্ৰী নাগপঞ্চমী পূজা অনুষ্ঠিত কৰে। তদুপলক্ষে সোমবাৰে পুৱা 7 বজাত সমূহীয়া চাফাই, 8 বজাত পতাকা উত্তোলন, 8:30 বজাত স্মৃতি তৰ্পণ, 9:30 বজাত গছপুলি ৰোপণ, সন্ধিয়া 7:30 বজাত মংগল বন্তি প্ৰজ্বলন আৰু আতচবাজি প্ৰজ্বলনেৰে পহিলা দিনাৰ কাৰ্যসূচী সমাপ্তিৰ পিছত আজি পুৱা 8 বজাত ঘট স্থাপনেৰে পূজা আৰম্ভণিত অজস্ৰ ভক্তপ্ৰাণ ৰাইজে ধূপ ধূনা বন্তি জ্বলাই দেৱী মাৰ আশীৰ্বাদ গ্ৰহণ কৰে। হাতে হাতে ধূপ ধূনা নৈবেদ্য আৰু বলিৰ সামগ্ৰীৰে জীপাল কৰে কেইবা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে। ওজাপালিৰ বন্দনা আৰু দেৱবাদ্য ঢোলৰ শব্দত ৰজন জনাই গৈছিল সমগ্ৰ অঞ্চলটোত। আনহাতে পূজাৰ লগত সংগতি ৰাখি কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়। ইয়াৰ পিছতে বলি উচৰ্গা আৰু বলিদান সমূহীয়া শান্তি আদি হ'ব বুলি জানিব দিয়ে। প্ৰথমেই মা মনসাৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে পৃথিৱীৰ সমস্ত জীৱকুলৰ কল্যাণ হওক। আজি এই মনসা পীঠত যি নাগপঞ্চমী পূজা চলি আহিছে, বৰ্তমান চলি আছে। এই পূজাৰ আজি মানে 29 বৰ্ষ, 29তম ৰাজহুৱা শ্ৰী নাগপঞ্চমী পূজা। আজি 29 বছৰে আমি এই ধৰণে ৰাজহুৱাভাৱে নাগপঞ্চমী পূজা আমি মা মনসাৰ ওচৰত পূজা অৰ্চনা কৰি আহিছোঁ। এই মনসা পীঠ কিমান চনত প্ৰতিষ্ঠা হৈছিল সেই কথা আমি নাজানো। আমাৰ পূৰ্বপুৰুষকো আমি সুধিছিলোঁ যে এইটো কেতিয়া আৰম্ভ হৈছিল, আমি কোনো ডাটা মানে পোৱা নাছিলোঁ। কিন্তু বহুত পুৰণা পীঠ। ইয়াত ব্যক্তিগতভাৱে সেই সময়ত কিছুমান ব্যক্তিয়ে মানে বা কিছুমান পৰিয়ালে নাগপঞ্চমী পূজা কৰি আহিছিলে। তাৰপিছত যোৱা 29টা বছৰে আমি ৰাজহুৱাভাৱে এই মাৰ পূজা অৰ্চনা কৰি আহিছোঁ। আজি 29তম বৰ্ষ। আৰু এই মুহূৰ্তত মই আপোনালোকৰ এই চেনেলৰ যোগেদি সমগ্ৰ ৰাইজ মানে ধৰ্মপ্ৰাণ ৰাইজক আমি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতসকলৰ উপস্থিতিয়ে আমাক ধন্য কৰিছে আৰু তেখেতসকলৰ উপস্থিতিয়ে আমাৰ এই অনুষ্ঠানৰ কৌস্তভ বঢ়াই লৈ গৈ আছে। আৰু আমি আশা ৰাখিম যে অনাগত দিনতো ৰাইজৰ এই ধৰণৰ উপস্থিতি আমি বিচাৰিম, আপোনালোকৰ সহায় সহযোগ আমি বিচাৰিম। আৰু মা মনসা দেৱীয়ে সকলোকে সুখ দিয়ক, শান্তি দিয়ক। কোনেও যাতে কেতিয়াও মানে ৰোগাক্ৰান্ত হ'ব নালাগে, কোনেও যাতে কেতিয়াও বেয়া দেখিব নালাগে, বেয়া শুনিব লগা অৱস্থা যাতে নহয়, সকলোৱে যাতে ভাল দেখে, ভাল কৰিব পাৰে। সকলোৱে মনৰ পৰা যি মানে মানুহৰ মনত যদি হিংসা দেশ ভাৱ যদি কাৰোবাৰ আছে, সেই ভাৱবিলাকো মা মনসা দেৱীয়ে সকলোৰে অন্তৰৰ পৰা কাঢ়ি নিয়ক আৰু সকলোকে সদ্ভাৱ দিয়ক, সকলোকে সুমতি দিয়ক, সকলোকে শক্তি দিয়ক, তাকে কামনা কৰিছোঁ। আৰু পুনৰ আপোনালোকক চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ মাহাত্ম্য বুলি কওঁতে ইয়াত আমাৰ এইটো বিশ্বাস আছে যে এই অনুষ্ঠানত যিবিলাক ভক্তই মানে ইয়াত আহি মাৰ পূজা অৰ্চনা কৰে, মাৰ ওচৰত নৈবেদ্য বা আন দ্ৰব্য বলি আদি মানে মাৰ ওচৰত উৎসৰ্গা কৰে, প্ৰত্যেকেই ইয়াত শুভ ফল পায়। আমি বিভিন্ন ভক্তৰ পৰা গম পাইছোঁ যে মানে শুভ ফল প্ৰত্যেকে পাইছে। আৰু আমি ভাবোঁ যে মা এই পীঠত চিৰ বিদ্যমান, তেওঁ সদা জাগ্ৰত অৱস্থাত ইয়াত আছে। আৰু আমি তেওঁৰ পূজা অৰ্চনা কি ধৰণে কৰিব পাৰিছোঁ, আমি কেনেকৈ কৰিছোঁ, সেইটো মানে এইটো মাৰ মানে বিবেচনাৰ বিষয়। সেইটো মানে আমি ক'ব নোৱাৰোঁ যে আমি শুদ্ধভাৱে কৰিছোঁ, কিন্তু আমি যিখিনি কৰিছোঁ বা কৰিবলৈ প্ৰয়াস কৰিছোঁ আমি এই ধৰণে কৰি আছোঁ। আৰু মাৰ কৃপা ভিক্ষা আমি সদায় লাভ কৰি আছোঁ। হয়, বিভিন্ন ভক্ত বিভিন্ন ঠাইৰ পৰা আহি আমাৰ ইয়াত বহুত দান বৰঙণি আমি আগবঢ়াই আহিছে। আৰু আজি আমাৰ সৌভাগ্য আপোনালোকৰ মানে এই মুহূৰ্তত আপুনি সুধিছে, আৰু এই মুহূৰ্তত মোৰ ওচৰত এনে এজন ব্যক্তি মানে বহি আছে। মই তেখেতকো আপোনালোকৰ যোগেদি মই চিনাকি কৰি দিব বিচাৰিছোঁ। তেখেত হ'ল সন্মানীয় ডক্টৰ নৃপেন্দ্ৰ নাথ শৰ্মা, অসম সংস্কৃত মহাবিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ। তেখেতে এই প্ৰথমবাৰৰ বাবে আমাৰ ইয়াত উপস্থিত হৈছে। আমি তেখেতৰ মানে আহ্বান জনাইছিলোঁ, আমি নিমন্ত্ৰণ জনাইছিলোঁ
তেখেত মানে আমাৰ মাজত আহি উপস্থিত হৈছে। মই ভাবোঁ আপোনাৰ চেনেলৰ জৰিয়তে মই এই সন্মানীয় মানে শিক্ষাবিদগৰাকীক মানে আপোনাৰ চেনেলৰ জৰিয়তে ৰাইজৰ ওচৰত মানে চিনাকি কৰি দিব বিচাৰিছোঁ। মই সন্মানীয় অধ্যক্ষগৰাকীক মই মানে স্বাগতম জনাইছোঁ আমাৰ পূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা, আৰু আপোনালোকৰ চেনেলৰ যোগেদি মই চিনাকি কৰি দিব বিচাৰিছোঁ। আৰু সকলোৱে সমাজৰ সৰ্বস্তৰৰ লোকৰ সৰ্বস্তৰৰ জীৱকুলৰ মংগল কামনা কৰিছোঁ। যেতিয়াই মানুহে বিপদত পৰে পৰম পিতা পৰমেশ্বৰক আৰাধনা কৰে আৰু দুখৰ পৰা পৰিত্ৰাণ পাবলৈ সুখৰ নিজৰা বহাই দিবৰ কাৰণে মানুহে অহৰহ ভগৱানৰ শৰণাপন্ন হয়। এয়া মনসা মন্দিৰ হৈছে মনসা দেৱী হৈছে শিৱৰ দুহিতা, আৰু তেওঁ এই মানুহৰ মনৰ দুখ যাতনা যন্ত্ৰণা সকলো সমস্যা সমাধান কৰি মানুহৰ জীৱনত শান্তিৰ অমিয়া নিজৰা বহাই দিয়ে। আৰু সেইকাৰণে মানুহৰ এতিয়াও আজিৰ যুগতো আজিৰ সময়তো যে এনেকুৱা এটা মনৰ ভাৱ আছে যে ভগৱানক যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, দেৱী দেৱতাসকলক যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, সেই প্ৰাৰ্থনাৰ জৰিয়তে আমাৰ মনৰ দুখ জ্বালা যন্ত্ৰণাবোৰ পাৰ হৈ গুচি যায় আৰু আমাৰ জীৱনলৈ শান্তিৰ অমিয়া নিজৰা গুচি আহে, আৰু সকলো মানুহে শান্তি পায়, সুখ পায়, আনন্দ পায়। আৰু তাৰে অমূল্য এই পবিত্ৰ তীৰ্থস্থান হৈছে এই বিহাৰকুছিৰ মনসা মন্দিৰ। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।